নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দৰ্শকসকল আজি সন্ধিয়া আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো দৰ্শকসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো দৰ্শকসকল আহক ভিডিঅ'টো আৰম্ভ। দৰ্শকসকল এই মুহূৰ্তত আহি পৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰে হৈছে বিজেপি হৈছে মাষ্টাৰ অফ হৰ্চ ট্ৰেডিং, এইবাৰ হ'ব মহাজোঁটৰ চৰকাৰ, ৰিপুণ বৰাৰ মন্তব্য। বিজেপিয়ে হৰ্চ ট্ৰেডিঙত যথেষ্ট পাকৈত, মাষ্টাৰ অফ হৰ্চ ট্ৰেডিং বিজেপি, যাৰ বাবে কংগ্ৰেছ মহাজোঁট এতিয়া যথেষ্ট সাৱধান হৈ আছে। 2 মে'ত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব মহাজোঁটে আৰু সপোন ধূলিত হ'ব মিত্ৰজোঁটৰ। গতিকে বিজেপিৰ সেই শাখাই হৈছে হৰ্চ ট্ৰেডিং। এই হৰ্চ ট্ৰেডিঙত বিজেপি এক্সপাৰ্ট, মাষ্টাৰ অফ হৰ্চ ট্ৰেডিং। এই মন্তব্য ৰিপুণ বৰাৰ। গোৱা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মণিপুৰত বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰি চৰকাৰ গঠন কৰিছে বিজেপিয়ে। অসমতো শেষ খেল বিজেপিয়ে খেলিব পাৰে, যাৰ বাবে সাৱধানতা অৱলম্বন কৰিছে মহাজোঁটে। এইবাৰ অসমত কোনো প্ৰকাৰে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু কংগ্ৰেছ মহাজোঁটে চৰকাৰ গঠন কৰাটো খাটাং হৈ পৰিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মন্তব্য কৰিছে। আনহাতে কিছুদিন আগলৈ ৰিপুণ বৰাই মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰি আছিল যদিও দুধনৈত কিন্তু এই ক্ষেত্ৰত সুৰ সলালে ৰিপুণ বৰাই। এতিয়া মুখ্যমন্ত্ৰী কোন হয় সেয়া ডাঙৰ কথা নহয়, EVM-সমূহত থকা ষ্ট্ৰং ৰুমৰ সুৰক্ষা দিয়াহে প্ৰধান কাম মহাজোঁটৰ। আনহাতে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ মহাজোঁট মিত্ৰজোঁট দুয়োটা দলে নাপায়, সংখ্যাগৰিষ্ঠতা নাপায় বুলি কোৱা সন্দৰ্ভত ৰিপুণ বৰাৰ উত্তৰ। 2 মে' আহক, সকলোৱে জানিব কোনে কিমানখন আসন পায়। 2 মে'ৰ ফলাফলত মহাজোঁটে কিমানখন আসন লাভ কৰিব বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ৰিপুণ বৰাৰ মন্তব্য, আসনৰ কথা নকওঁ, চৰকাৰ কিন্তু মহাজোঁটেই গঠন কৰিব। নিৰ্বাচনী সভাত 101খন আসন লাভ কৰাৰ কথা কোৱাৰ পিছত এতিয়া কিমান আসন লাভ কৰিব তাক লৈ নীৰৱতা অৱলম্বন কৰাৰ বিষয়টো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ চৰকাৰে বিহু কমিটিক কৰোনাৰ বাবে যি SOP জাৰি কৰিছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুণ বৰাই কয়, বিহু আমাক লাগিবই, তাৰ লগতে আমাৰ স্বাস্থ্যও সুৰক্ষিত থাকিব লাগিব। এই COVID-19 মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ স্বাস্থ্য বিভাগে যিদৰে নীতি নিয়ম দিয়ে তাক মানি চলাটো প্ৰয়োজন। সামাজিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এয়া মানি চলাটো দৰকাৰ। তেখেতে চিধাচিধিকৈ নক'লেও বিহু কমিটিৰ বাবে জাৰি কৰা SOPক যে সমৰ্থন কৰিছে সেয়াই বুজাইছে। ইয়াৰ লগতে দৰ্শকসকল 2 নম্বৰ খবৰটি হৈছে ৰাজ্যবাসীক ক'ভিডৰ নিৰ্দেশনা পালন কৰি ৰঙালী বিহু উদযাপন কৰিবলৈ আহ্বান আলফা স্বাধীনৰ। চোতাল পালেহি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। কৰোনাৰ সংঘাৰ মাজতে ৰাজ্যত ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ। ৰাজ্যবাসীলৈ বিহুৰ শুভেচ্ছা বাৰ্তা আলফা স্বাধীনৰ। এক প্ৰেছ বিবৃতিযোগে ৰাজ্যবাসীক ক'ভিডৰ নিৰ্দেশনা পালন কৰি ৰঙালী বিহু উদযাপন কৰিবলৈ আলফা স্বাধীনৰ আহ্বান। আমাৰ একান্ত অনুৰোধ যে নিজৰ আৰু সমাজৰ হিতাৰ্থে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰচাৰ কৰা স্বাস্থ্যবিধিবোৰ আখৰে আখৰে পালন কৰি আই অসমীৰ আকাশ বতাহ কৰোনা বিষাণুমুক্ত হোৱাত সহায় কৰক বুলি মন্তব্য কৰিছে আলফা স্বাধীনে। ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰধান শিক্ষক, 10 দিনৰ বাবে বন্ধ দিলে বিদ্যালয়। বঙাইগাঁও জিলাৰ বাহিৰা চেংমাৰী গাঁৱৰ 6 নং ৰখীগাঁও বাহিৰা চেংমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ নাথৰ দেহত কৰ্মৰত অৱস্থাত ক'ভিড পজিটিভ হোৱাৰ পিছত আজি পুনৰ বিদ্যালয়খনত উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ দল এটা। বিদ্যালয়ৰ সকলো কণমানি ছাত্ৰ ছাত্ৰীকে কৰোৱা হয় ক'ভিড পৰীক্ষা। আনহাতে বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে 10 দিনৰ বাবে বন্ধ কৰি দিছে বিদ্যালয়খন। উল্লেখ্য যে ৰাজ্যত তীব্ৰগতিত বৃদ্ধি পাইছে কৰোনাক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰাও দেখা যায়। ইয়াৰ লগতে দৰ্শকসকল 4 নম্বৰ খবৰটি হৈছে বিহুক লৈ ৰাজনীতি নকৰিব, জুবিন গাৰ্গক লৈ সৰব বিহু সমিতি। ৰাজ্যৰ ৰঙালী পাৰ ভঙা উৎসাহ। ৰাজ্যত কৰোনাৰ সংঘাৰ মাজতো বিহু উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যৰ বিভিন্ন বিহু সমিতিসমূহ। এইবাৰ জুবিন গাৰ্গৰ উচতনিমূলক মন্তব্যক লৈ সৰব হ'ল সদৌ গুৱাহাটী বিহু সমিতি। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে বিহুক লৈ ৰাজনীতি নকৰিব বুলি কোৱা এক মন্তব্যত এই শুদ্ধ হৈ বিহু সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিহু সমিতিসকলে কেতিয়াও ৰাজনীতি কৰিবলৈ অহা নাই, উচতনিমূলক মন্তব্যৰ পৰা বিৰত থাকিবলৈ কণ্ঠশিল্পীগৰাকীক আহ্বান কৰে। কিছু শব্দই বিহু সমিতিৰ লোককো আঘাত কৰে। বিহু সমিতিয়ে কোনোদিনেই বিহুক লৈ ৰাজনীতি কৰা নাই।
ইয়াৰ লগতে দৰ্শকসকল 5 নম্বৰ খবৰটি হৈছে 1,61,000 লোকৰ দেহত আকৌ নতুনকৈ কৰোণা ভাইৰাছ। ভাৰতত কৰোণা কেন্দ্ৰিক পৰিস্থিতি অধিক অৱনতি ঘটিছে। বিগত 24 ঘণ্টাত ভাৰতত 1,61,737 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰোণাৰ সংক্ৰমণ। এই সময়খিনিত 879 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 97,168 গৰাকী লোক কৰোণামুক্ত হৈ ঘৰলৈ উভতিছে। উল্লেখ্য যে ভাৰতত বৰ্তমানলৈ কৰোণা ভাইৰাছত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে 1,37,89,453 গৰাকী। ইফালে 10,85,33,085 গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন। ইয়াৰ লগতে দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে বাসুগাঁৱত বিবাহিত যুৱকৰ দ্বাৰা এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক অশ্লীল তাহানিৰ অপচেষ্টা। এই ঘটনা সংঘটিত হৈছে বাসুগাঁও চহৰৰ সুভাষ নগৰ এলেকাত। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে কালি নিশা 8 বজাত ওচৰৰ দোকান এখনত সামগ্ৰী ক্ৰয় কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা এগৰাকী 10 বছৰীয়া কিশোৰীক এন্ধাৰ সুযোগ লৈ পৰিমল মণ্ডল 34 নামৰ বিবাহিত লম্পট এজনে অশ্লীলহীনতাৰ অপচেষ্টা চলায়। সৌভাগ্যবশতঃ লম্পট পৰিমল মণ্ডলৰ কবলৰ পৰা নিজকে মুক্ত কৰি কিশোৰীগৰাকী দৌৰি ঘৰত গৈ অভিভাৱকসকলক অৱগত কৰোৱাত সমগ্ৰ পোহৰলৈ আহে। ইপিনে বিপদৰ উমান পাই লম্পট পৰিমল মণ্ডল পলায়ন কৰাৰ চেষ্টা কৰে যদিও ৰাইজে কৌশল কৰি আটক কৰি উত্তম মাধ্যম সোধায়। ইয়াকে সুভাষ নগৰ এলেকাত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। পিছত খবৰ লাভ কৰি বাসুগাঁও থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা লম্পট পৰিমল মণ্ডলক উদ্ধাৰ কৰি থানাত লৈ যোৱাৰ পিছত পৰিস্থিতি শান্ত হয়। এই সংক্ৰান্তত নিশাৰ ভাগতে নিৰ্যাতনৰ চিকাৰ হোৱা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে লম্পট পৰিমণ্ডলৰ বিৰুদ্ধে বাসুগাঁও থানাত এখনি গোচৰ ৰুজু কৰিছে। ইয়াৰ লগতে দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। যৌন কেলেংকাৰীত জড়িত প্ৰাক্তন মন্ত্ৰীক সুৰক্ষা দিছে বিজেপি চৰকাৰে, কংগ্ৰেছৰ দাবী। যৌন কেলেংকাৰীত জড়িত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী ৰমেশ জাৰকিহোলীক সমৰ্থন দিছে কৰ্ণাটকৰ বিজেপি চৰকাৰে। এই দাবী কৰিছে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি DK শিৱকুমাৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰী ৰমেশ জাৰকিহোলীয়ে জড়িত থকা বুলি অভিযোগ উঠা যৌন কেলেংকাৰীৰ এটা ভিডিঅ' ভাইৰেল হৈছিল। উক্ত ভিডিঅ'ত চাকৰি দিয়াৰ প্ৰলোভনেৰে মন্ত্ৰীগৰাকীয়ে এগৰাকী মহিলাৰ সৈতে অন্তৰংগ মুহূৰ্ত কটোৱাৰ দৃশ্য দেখা গৈছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে কৰ্ণাটকৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল আৰু অভিযুক্ত মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। কিন্তু মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পিছতো সমগ্ৰ কেলেংকাৰীটোৰ তদন্ত গেঠালা মাৰি থকা বুলি কংগ্ৰেছে দাবী কৰিছে। আনকি কৰ্ণাটক বিজেপি চৰকাৰে যৌন কেলেংকাৰীত জড়িত থকা প্ৰাক্তন মন্ত্ৰীগৰাকীক সমৰ্থন কৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। কৰ্ণাটক কংগ্ৰেছৰ সভাপতি DK শিৱকুমাৰ মতে অভিযুক্ত মন্ত্ৰীগৰাকীক চৰকাৰে সমৰ্থন কৰাৰ বাবেই আৰক্ষী কেলেংকাৰীটোৰ সন্দৰ্ভত কোনো তদন্ত আৰম্ভ কৰিব পৰা নাই। এই বিষয়ে মোৰ একো ক'ব লগা নাই। আপোনালোকে নিজ চকুৰে দেখিছে যে এই কেলেংকাৰীটোত মাননীয় মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী জড়িত চৰকাৰে তেওঁক সমৰ্থন কৰি আছে। মই নাজানো কিয় চৰকাৰে তেওঁৰ পক্ষ লৈছে আৰু এইবাবেই আৰক্ষীয়েও একো কৰিব পৰা নাই। সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সভাপতি শিৱকুমাৰে এইবুলি মন্তব্য কৰিছে। ইফালে যৌন কেলেংকাৰীটোত জড়িত থকা মহিলাগৰাকীৰ পৰিয়ালে পুনৰ এই ঘটনাটোক লৈ কংগ্ৰেছ নেতা শিৱকুমাৰে লেতেৰা ৰাজনীতি কৰাৰ কথা অভিযোগ উত্থাপন কৰিছে। ইয়াৰ লগতে দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত। কাইলৈ 14 এপ্ৰিলত ভাৰতত ৰাজহুৱা বন্ধ ঘোষণা। কেন্দ্ৰীয় চৰকাৰে কাইলৈ অৰ্থাৎ 14 এপ্ৰিলত ভাৰতত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। ডক্টৰ BR আম্বেদকাৰ জন্ম জয়ন্তী উপলক্ষে 14 এপ্ৰিলত সকলো কাৰ্যালয় বন্ধ থাকিব। এক চৰকাৰী আদেশ মৰ্মে কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ উপৰিও সমগ্ৰ দেশৰ কাৰ্যালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহো 14 এপ্ৰিলত বন্ধ থাকিব। ইয়াৰ লগতে দৰ্শকসকল 8 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। এয়াৰ ইণ্ডিয়াক ব্যক্তিগতকৰণ কৰা হ'ব, নহ'লে সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব মোদী চৰকাৰ। দেশৰ চিভিল এভিয়েশ্যন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে শনিবাৰে কয় যে এয়াৰ ইণ্ডিয়াক 100% অংশীদাৰিত্ব বিক্ৰী কৰা হ'ব আৰু এয়াৰ ইণ্ডিয়াই নতুন ঠিকনা লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এয়াৰ ইণ্ডিয়াক ক্ৰয় কৰিব খোজাসকলক নিলামত অংশগ্ৰহণ কৰিবলৈ 64 দিনৰ সময় দিয়া হৈছে। সংবাদ গোষ্ঠী ANIক প্ৰদান কৰা এটা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয়, আমি এয়াৰ ইণ্ডিয়াৰ 100% অংশীদাৰিত্ব বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বৰ্তমান সময়ত এয়াৰ ইণ্ডিয়াক হয় ব্যক্তিগতকৰণ কৰা হ'ব, নহ'লে সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। কেৱল দুয়োটাই বিকল্প, ইয়াৰ বাহিৰে কোনো বিকল্প নাই। মন্ত্ৰীগৰাকীয়ে কয় যে এয়াৰ ইণ্ডিয়া ফাৰ্ষ্ট ৰেটেড সম্পত্তি, কিন্তু এয়াৰ ইণ্ডিয়াৰ ওপৰত 60,000 কোটিৰ ধাৰ আছে। আমি তাক পৰিষ্কাৰ কৰিব লাগিব। এয়াৰ ইণ্ডিয়াই নতুন ঠিকনা বিচাৰিব লাগিব। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এয়াৰ ইণ্ডিয়াক ক্ৰয় কৰিব খোজাসকলক নিলামত অংশগ্ৰহণ কৰিবলৈ 64 দিনৰ সময় দিয়া হৈছে। মূল্য লগাবলৈ ডাটা ৰুম খুলি দিয়া হৈছে আৰু তাৰ পিছতেই সিদ্ধান্ত
সিদ্ধান্ত গ্ৰহণ কৰা এয়াৰ ইণ্ডিয়াক হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ইয়াৰ লগতে দৰ্শকসকল 9 নম্বৰ খবৰটি হৈছে মোদীৰ বিহুৰ উপহাৰ ঔষধৰ মূল্যত 20%, জীৱন বীমাৰ প্ৰিমিয়ামত 20%, 25%, টোলগেটত 35-90 টকা বৃদ্ধি। এইবাৰ বিহুত মোদীয়ে অফাৰ দিছে সকলোকে। এইবাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমবাসীক বিহুৰ উপহাৰ 1 এপ্ৰিলতে প্ৰদান কৰিলে। এইবাৰ অসমবাসীক আগতীয়াকৈ ইমানেই ভাল বিহুৰ উপহাৰ দিলে যে হয়তো 4-5 বছৰলৈ অসমবাসীয়ে মোদী চৰকাৰৰ পৰা বিহুৰ কোনো উপহাৰ বিচাৰিবলৈ সাহস নহ'ব। কৰোনা মহামাৰীয়ে ব্যৱসায় বাণিজ্য চাকৰি বাকৰিত এটা প্ৰচণ্ড প্ৰহাৰ কৰাৰ পিছতেই মোদী চৰকাৰে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ জৰিয়তে আন এটা প্ৰচণ্ড কোব মাৰিলে। সেই কোবৰ বিষ শেষ নহওঁতেই 1 তাৰিখৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমত থকা 5খনকৈ টোলগেটত মাচুল বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। তাৰ উপৰিও 1 এপ্ৰিলৰ পৰা ঔষধৰ মূল্যত 20% আৰু সকলো ট্ৰাম পলিচিৰ প্ৰিমিয়ামৰ মূল্য 20-25% বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 10 নম্বৰ শেহতীয়া খবৰটি হৈছে এইবাৰ চৰকাৰ কাৰ অৰ্থাৎ চকী কাৰ। বহুতৰ মাজত এটাই প্ৰশ্ন হৈ আছে যে এইবাৰ চৰকাৰ কাৰ হ'ব। সকলোৰ মাজত এটা প্ৰশ্ন হৈ আছে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোন আছে আগত, কোনে কিমানখন আসন লাভ কৰিব, সেই সম্পৰ্কে স্পষ্টকৈ কোনো কথা ক'ব নোৱাৰি যদিও এই সমষ্টিকেইটাৰ ভোটাৰ ৰাইজৰ মতামত অথবা প্ৰতিক্ৰিয়াসমূহ দেখি কিছু সম্ভাৱনাসমূহত আহি পৰিছে। 2021 চনৰ অসমৰ বিধানসভা নিৰ্বাচন। এইবাৰ নিৰ্বাচনত বিজেপি প্লাছ অৰ্থাৎ বিজেপি, অসম গণ পৰিষদ, UPPL, এফালে কংগ্ৰেছ মহাজোঁট অৰ্থাৎ কংগ্ৰেছ, AIUDF আৰু BPF, লগতে CPI, CPM, লগতে CPML, লগতে AGM আৰু আনফালে আছে নতুন আঞ্চলিক দল, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ প্ৰাৰ্থী 268 জনে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। তাৰ ভিতৰত কোন দলে লাভ কৰিব অধিক আসন, কোনে লাভ কৰিব কোনটো সমষ্টি। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ 47টা সমষ্টিৰ ভিতৰত 14ৰ পৰা 20টা সমষ্টি কংগ্ৰেছ মহাজোঁট, নতুন আঞ্চলিক ৰাজনৈতিক দল অৰ্থাৎ বিৰোধী দলসমূহে লাভ কৰাৰ সম্ভাৱনা আছে। বিজেপি প্লাছ, কংগ্ৰেছ প্লাছ আৰু নতুন আঞ্চলিক শক্তিৰ মাজত প্ৰথম পৰ্যায়ত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হৈছে। ফলাফল যদিও 2 মে 2021 জানিব পৰা যাব, কিন্তু সকলোৱে বুজি পাইছে যে এইবাৰ বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিৰোধী দলসমূহে। দেখা গৈছে যে প্ৰথম পৰ্যায়ত 47টা সমষ্টিৰ ভিতৰত 3 বা 5টা সমষ্টিৰ বাদে এটাতো মসৃণ নহয় শাসক দলটোৰ জয়। এইবাৰ নিৰ্বাচনত সম্পূৰ্ণকৈ প্ৰভাৱ পৰিছে নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহৰ। ইয়াৰ লগতে ৰাইজৰ দলে ধৰ্মীয় সংখ্যালঘু সমষ্টিসমূহতো নিজৰ স্থিতি সবল কৰিছে। লগতে অসম জাতীয় পৰিষদকো বহু সমষ্টিৰ লোকে কৰিছে সমৰ্থন। এইবাৰ নিৰ্বাচনত যদিও বিজেপি প্লাছে শাসনৰ গাদী লাভ কৰাৰ সম্ভাৱনা অধিক। কৃষক আৰু ছাত্ৰ শক্তিৰ পৰা ওলোৱা এই দুয়োটা দলে যদি নিজক এক কৰিব পাৰে তেন্তে আগন্তুক সময়ত আয়োজন হোৱা নিৰ্বাচনত যে শাসক পক্ষৰ বাবে মূৰৰ কামোৰ অৰ্থাৎ চিন্তাৰ কাৰণ হৈ পৰিব এই দল দুটা সেয়া নিশ্চিত। দুয়োটা দলে ভৱিষ্যতে আৰু অধিক আত্মপ্ৰকাশ কৰিব। এইবাৰ বিহু পলমকৈ নিৰ্বাচনী কিছু সিদ্ধান্ত তথা কাৰ্যসূচীসমূহ হাতত লোৱাৰ পাছতো ৰাইজৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে। লুৰিণজ্যোতি গগৈক আঁচত থাকোঁতে অসমৰ ৰাইজে আশীৰ্বাদ কৰিছিল এই শাসক পক্ষৰ জোৰ দি জাপি দিব বিচৰা আইন কা বিৰোধী যুঁজত যুঁজিবলৈ। আনফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো আজিও কা আন্দোলনৰ বাবে কাৰাবন্দী হৈ আছে। ইয়াৰ লগতে অৱশ্যে কেৱল বিজেপিয়ে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেনে নহয়। কিছু সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটেও তীব্ৰ প্ৰত্যাহ্বান পাইছে। নতুন আঞ্চলিক শক্তিৰ বাবে এই সকলোবোৰ অৱশ্যে সম্ভাৱনাহে, কিয়নো এতিয়াও বাকী আছে অন্তিম 2 মে ৰিজাল্টলৈ। কিন্তু এই কথা সত্য যে শাসক দলৰ পৰা ৰাইজৰ এটা অংশ আঁতৰিছে। গতিকে এইবাৰ ৰোমাঞ্চকৰ হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। অৱশ্যে তাৰ বাবে কৰিব লাগিব 2 মে 2021লৈ অপেক্ষা। এই অপেক্ষাৰ অন্তত জানিব পৰা যাব যে কোনে লাভ কৰিব শাসন, কোনে মাৰিব সেই হাঁহি। কিন্তু এয়া সত্য যে এইবাৰ নতুন আঞ্চলিক ৰাজনৈতিক দলে পেলাইছে প্ৰভাৱ, যি প্ৰভাৱে সলাব পাৰে ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল। ইয়াৰ লগতে দৰ্শকসকল 11 নম্বৰ শেহতীয়া খবৰটি হৈছে মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰোঁ, জেল যাব লাগিব হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। BTRত পুনৰ অশান্তি কৰিব খুজিলে হাগ্ৰামা মহিলাৰী জেললৈ যাব লাগিব। উল্লেখযোগ্য যে কেইদিনমান আগতে BTRত আৰক্ষীয়ে মৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি মন্তব্য কৰিছে যে NDFBৰ বাথাক যদি হাগ্ৰামাই অনুপ্ৰাণিত কৰিছে, যাৰ প্ৰমাণ আমি ইতিমধ্যে পাইছোঁ, তেন্তে হাগ্ৰামা জেলত যাবই লাগিব। BTRত পুনৰ অশান্তি স্থাপন কৰিবলৈ দিয়া নহ'ব। আমি বাথাক ভয় নকৰোঁ, মই হাগ্ৰামাকো কেয়াৰ নকৰোঁ। বড়োলেণ্ডত পুনৰ বন্দুক আৰু বোমা ল'বলৈ দিয়া নহয়। যিয়ে নিৰ্বাচন হাৰি আহিছে তেওঁ BTR 12খন আসন পাব বুলি কোৱাটো হাস্যকৰ কথা। বড়োলেণ্ডত আমি অস্ত্ৰ পোৱা ঘটনা ন্যাক গতাম, দোষী প্ৰমাণিত হ'লেই জেলত ভৰাম বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দৰ্শকসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।